আজি আৰু এটা নতুন জিৰ' বেলেঞ্চ একাউণ্ট লৈ আহিছোঁ, যিটো আমাৰ বহুত পপুলাৰ হয়, এক্সিছ বেংকৰ MS ডিজিটেল জিৰ' বেলেঞ্চ একাউণ্ট। আৰু এইটো বহুত পপুলাৰ হয় আৰু ইয়াৰ বহুত এক্সাইটিং ফিচাৰ্ছ থাকে, কিন্তু ইয়াৰ কিছুমান হিডেন চাৰ্জেছ থাকে। তাৰ বাবে আমি এই একাউণ্টটো হয়তো কিছুমানে খুলি পিছত বহুত ৰিগ্ৰেটো কৰে, আৰু কিছুমানে বহুত এই একাউণ্টটো খুলি এনজয়ো কৰি আছে, লাভো উঠাই আছে ইয়াৰ পৰা। আমি গোটেইখিনি কথা পাতিম। প্ৰথমে কৈ থওঁ, জিৰ' বেলেঞ্চ একাউণ্ট এনেকুৱা এটা একাউণ্ট য'ত আপুনি মাহৰ শেষত একো টকা মেইনটেইন নকৰিলেও চলি যায়। আপোনাৰ জিৰ' বেলেঞ্চ থাকিলেও তাত একো বেংকে চাৰ্জ নাকাটে। নৰ্মেলি বেলেগ একাউণ্টত আপোনাৰ 1000-2000 ৰাখিব লাগে, নহ'লে মিনিমাম বেলেঞ্চ চাৰ্জ এটা কাটি লয়। তো ইয়াতে আপুনি একাউণ্টটো খুলিলে কি অফাৰ পাব সেইটো কৈ দিওঁ। এইটো কমপ্লিটলি জিৰ' বেলেঞ্চ হয়, অৰ্থাৎ 1 টকাও ৰাখিব নালাগে। এইটো ডিজিটেলি খুলিব পাৰে ঘৰতে বহি MS ছেভিংছ একাউণ্টটো। আৰু এই একাউণ্টটো খুলিলে আপুনি এখন ডেবিট কাৰ্ড পাব, ATM কাৰ্ড যেনেকৈ পায়, আৰু কমপ্লিটলি ফ্ৰী। একো চাৰ্জ দিব নালাগে, বেলেগত যেনেকৈ বছৰি কিবা এটা চাৰ্জ দিব লাগে ইয়াত 1 টকাও দিব নালাগে। আৰু এই ATM কাৰ্ডখন ইউজ কৰি আপুনি এক্সিছ বেংকৰ ATMত মাহত যিমানবাৰ পইচা উলিয়াই 1 টকাও চাৰ্জ নাকাটে। নৰ্মেলি কিছুমান লিমিট থাকে বেলেগ ATM বিলাকত, ঠিক আছে। আৰু এই একাউণ্টটো খোলাৰ লগে লগে আপোনাৰ তাত দিয়া হ'ব টোটেল 10টা মুভি টিকেট ফ্ৰী, যোনটো ভেলিডিটি 5 মাহৰ বাবে থাকিব। 10টা মুভি টিকেট ফ্ৰী 5 মাহৰ বাবে থাকিব, আৰু ৱৰ্থ ₹4000। ছেকেণ্ড কথা, এই একাউণ্টটো খুলিলে আপুনি এমাজন প্ৰাইমৰ মেম্বাৰশ্বিপ পাব 3 মাহৰ বাবে, যোনটো প্ৰায় 600 টকা মানৰ হয়। সেইটো কমপ্লিটলি ফ্ৰীত পাই যাব এই একাউণ্টটো খুলিলে। এমাজন প্ৰাইম মেম্বাৰশ্বিপ কি হয় চবেই জানে। আৰু থাৰ্ড হ'ল চুইগি ওৱান মেম্বাৰশ্বিপ পাব। চুইগি ওৱানৰ যিটো চুইগি ওৱান, যেতিয়া আপুনি চুইগিৰ পৰা খানা চানা অৰ্ডাৰ দিয়ে, ডেলিভাৰী চাৰ্জ নলয় তেনেকুৱা। তো এইটো 3 মাহৰ কাৰণে ফ্ৰীত পাই যাব, যোনটো প্ৰায় 400 টকা মানৰ হয়। তো এই 3টা বেনিফিট আপুনি পাব, মুভি টিকেট, চুইগি ওৱান এণ্ড এমাজন প্ৰাইম। তেতিয়াহে পাব যেতিয়া আপুনি ইয়াৰ ডেবিট কাৰ্ডখন ইউজ কৰি মাহত 5000 টকা ট্ৰেনজেকশ্যন কৰে, তেতিয়াহে পাব। আৰু এটা ইয়াৰ বেনিফিট পাব যে আপুনি এই ডেবিট কাৰ্ডখন ইউজ কৰি আপুনি মাহত যদি 20000 টকা স্পেণ্ড কৰে, তেনেহ'লে আপোনাৰ প্ৰত্যেক মাহে 2000 টকা ৰিৱাৰ্ড পইণ্ট আহে, যিটো আপুনি ইউজ কৰিব পাৰে বিভিন্ন ট্ৰেনজেকশ্যনত। এতিয়া আহোঁ ইয়াৰ হিডেন চাৰ্জেছবিলাকৰ কথা। ইয়াত আটাইতকৈ ডাঙৰ কথা, ইয়াতে আপুনি যেতিয়া আপুনি একাউণ্টটো খোলে, ইনিচিয়েল ফাণ্ডিং এটা দিব লাগে 10000 টকা। 10000 টকা দিলেহে একাউণ্টটো খোল খাব, ঠিক আছে। তাৰপিছত 10000টো আপুনি উলিয়াই লৈ আহক, একো কথা নাই। ইমানখিনিলৈকে চব ঠিকেই আছিলে, কিন্তু এই একাউণ্টটো চলাবৰ বাবে আপুনি মাহে 200 টকাকৈ দিব লাগিব এক্সিছ বেংকক। পাৰ মান্থ 200 টকা, অৰ্থাৎ বছৰত আপুনি 2400 টকা। সেইটোকে নকৰি আপুনি ইয়াৰলি ছাবস্ক্ৰিপশ্যনো ল'ব পাৰে, তেতিয়া 2200 টকা দিলে হ'ল ইয়াৰলি, ঠিক আছে। আৰু মাহে যদি 200 টকাৰ ছাবস্ক্ৰিপশ্যনটো লয়, তেনেহ'লে 6 মাহৰ এডভান্স একেলগে দিব লাগিব, অৰ্থাৎ 1200 টকা। তো তাৰমানে আপুনি একাউণ্টটো চলোৱাৰ বাবে উল্টাই ইহঁতক পইচাহে দিব লাগিব, 200 টকা মাহে। তো তাৰমানে জিৰ' বেলেঞ্চ কেনেকৈ হ'ল? তাতকৈও ভাল মাৰ্কেটত বহুত জিৰ' বেলেঞ্চ একাউণ্ট আছে, যাৰ বিষয়ে আমাৰ দ্য অসমীয়া বেংকাৰ ইউটিউব চেনেলত মই অলৰেডি কথা পাতি থৈছোঁ, সেইকেইটা চাই ল'ব।